চাওক, বান আংশিক কমিছে টিয়ক সমষ্টি আৰু মৰিয়নি সমষ্টিত। কালিৰ পৰিৱেশতকৈ কিছু পৰিৱেশ উন্নত হৈছে, কিন্তু এতিয়াও ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত যথেষ্ট পৰিমাণে পানী আছে। এই পথটো টিয়ক নগৰৰ মিঠাঘাট তিনিআলি সমীপৰ এই পথছোৱাত ইতিমধ্যে বিপদসংকুল হ'লেও কিন্তু আৰক্ষীয়ে যাতায়াতৰ এটা পথ মুকলি কৰি দিছে। এটা পথেৰে যি উজনিমুৱা যিটো দিশ, সেই দিশৰ পথ মুকলি কৰি দিছে। আৰু কিন্তু গাঁৱৰ ভিতৰৰ অঞ্চলসমূহত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান। বহু পৰিয়ালে উজাগৰি নিশা কটাইছে। মই এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ, যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশে দেখুৱাইছোঁ। এখন এখনকৈ আৰক্ষীয়ে গাড়ীসমূহ পুনৰ আচলতে এই যি আচলতে ভয়ংকৰ স্থান, এই স্থানত ইতিমধ্যে পাৰ কৰিছে। তথাপিতো কিন্তু প্ৰবল সোঁত আছে পথৰ ওপৰত, যথেষ্ট সোঁত, আৰু সেই সোঁতৰ মাজেৰে কিন্তু গাড়ীসমূহ এখন এখনকৈ যিসমূহ যাত্ৰী, সেই যাত্ৰীসমূহক এই স্থানেৰে পাৰ কৰাইছে। আমি সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হৈছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। আমি কালিৰ দিনটো ধাৰাবাহিকভাৱে এই স্থানৰ পৰিৱেশ আমি দেখুৱাইছিলোঁ, কেনে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু সেই পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে। যিসকল লোক উজনিমুৱা, যিসকল লোক বা নামনিমুৱা যিসকল লোক, বহু লোক নিশাটো ৰাজপথৰ ওপৰতে তেওঁলোকে গাড়ীৰ ভিতৰতে কটাব লগা হৈছিল, আৰু এতিয়া কিছু পৰিৱেশ উন্নত হৈছে। আমি আৰু যিসমূহ আচলতে অতি জৰুৰী যান বাহন, সেই যান বাহনসমূহো পাৰ কৰি দিয়াৰ চেষ্টা কৰা হৈছে। আৰক্ষীয়ে ইয়াতে এই স্থানত উপস্থিত থাকি পাৰ কৰি দিছে। বাইদেউ, কোনফালে যাব আপুনি? যোৰহাটলৈ আহিছে। নিমাতী। এতিয়া কেনেধৰণে পাৰ হ'ল? আগলৈ পানী নাই, এইখিনি পৰাহে আছে অলপ। বহুত ফুট টানি নিছে, তথাপি আহিছোঁ আৰু। বহুত ফুট। এতিয়া আপোনালোকৰ গাড়ী পাৰ কৰাব পাৰিছে? যেনে পাৰ কৰিছে আৰু পাৰ কৰিছে। ধন্যবাদ জনাইছোঁ আপোনাক। এইসকল লোকে খুব আচলতে বিপদসংকুলভাৱে তেওঁলোকে পাৰ হৈছে এই স্থানৰ যি আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ। আমি যদি কিছু অকণমান আগলৈ দেখুৱাব পাৰোঁ, সেই পৰিৱেশটো আমি যদি দেখুৱাব পাৰোঁ, যথেষ্ট বিপদসংকুলভাৱেৰে তেওঁলোকে এই স্থানত পাৰ কৰিছে। আৰু আমি এই কথাটো উল্লেখ কৰিব লাগিব যে টিয়কত ইতিমধ্যে দুগৰাকীকৈ লোক কালি মৃত্যুমুখত পৰিছে, অকাল মৃত্যু সাৱটিছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যিসমূহ পৰিয়াল বা ঘৰ, সেই ঘৰসমূহ এতিয়াও পানীৰ তলতেই আছে। আৰু যিহেতু এই যি পৰিৱেশ, এই পৰিৱেশৰ মাজত যোৰহাট জিলা প্ৰশাসনে যথেষ্ট কালিৰে পৰা উদ্ধাৰ অভিযান চলাই যিসকল বানাক্ৰান্ত গাঁৱৰ ভিতৰত বা ঘৰত আবদ্ধ হৈ আছিল, সেইসকল লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ কালি নিশালৈকে লৈ আহিছে। আৰু লগতে তেওঁলোকৰ যি আচলতে খাদ্য সামগ্ৰী, নিশা খাদ্য সামগ্ৰীও কোনো স্থানত শিবিৰ স্থাপন কৰি যোগান ধৰিছে। দাদা, কি বাইক বেয়া হৈ গৈছে নেকি? বেয়া হোৱা নাই, পানীৰ কাৰণে কেনেকৈ আহিব লাগিব? পানীৰ কাৰণে ঠেলি আহিব লগা হৈছে। আপুনি ক'ত যাব? মই ডিউটিলৈ যাম, যোৰহাট। ডিউটিলৈ ওলাই আহিছে। কালি যাব নোৱাৰিলে? কালিতো যাব নোৱাৰিলোঁ। আজি কিছু পৰিৱেশ উন্নত হৈছে। আজি উন্নত কথা লাগিছে, জানো পাছলৈহে গম পাম আৰু ঘূৰি আহোঁতে গম পোৱা যাব। হয়, ধন্যবাদ জনাইছোঁ। এনেধৰণে যিসমূহ আচলতে মটৰ চাইকেল ঠেলি হ'লেও তেওঁলোকৰ যিহেতু সকলোৱে নিজৰ কৰ্তব্যলৈ যাবলৈ চেষ্টা কৰিছে, আৰু মুঠৰ ওপৰত কালিৰ তুলনাত যথেষ্ট উন্নত। কিন্তু আমি ভিতৰৰ পৰিৱেশসমূহ দেখুৱাম। ভিতৰত এতিয়াও অতি ভয়ানক হৈ আছে, যিহেতু জাঁজি নদীয়ে কেইবাটাও স্থানত কালি মাথাউৰি ছিঙি দিছে, ৰিংবান্ধ ছিঙি দিছে। সেই ছিগাসমূহেৰে এতিয়াও কিন্তু হুৰাহুৰে পানী সোমাই আছে। খেতি পথাৰ সকলো শেষ, নিজৰ পশুধনসমূহ শেষ, আৰু ঘৰৰ লামলাকোত উলিয়াব নোৱাৰিলে। বহু পৰিয়ালে কোনো ধৰণৰ সামগ্ৰী, এপদো সামগ্ৰী উলিয়াব নোৱাৰিলে। আৰু এতিয়া মাত্ৰ প্ৰশাসনে যোগান ধৰা এমুঠি আহাৰ লৈ তেওঁলোকে
নিশাটো পাৰ কৰিছে বহু লোকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যি ডিভাইডাৰ আছে সেই ডিভাইডাৰত তেওঁলোকে একোখনকৈ ত্ৰিপাল তৰি উজাগৰি নিশা কটাইছে নিজৰ সন্তানক বুকুত লৈ কাষত গৰু ম'হ ছাগলী সকলো যিসমূহ পশুধনসমূহ কাষত লৈ তেওঁলোকে উজাগৰি নিশা কটাইছে আৰু আজি আমি দিনৰ ভাগতো আমি গোটেই পৰিৱেশটো দেখুৱাম বা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লৈছে শিবিৰসমূহ কেনেধৰণে চলিছে শিবিৰসমূহত উপযুক্ত খোৱা পানী বা খাদ্য সামগ্ৰী যোগান ধৰিছেনে নাই আমি সেই পৰিৱেশটো দেখুৱাম কিন্তু তৎপৰ যোৰহাট জিলা প্ৰশাসন যথেষ্ট তৎপৰ হৈ আছে এই যি ভয়ানক বান পৰিস্থিতি এই বান পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে সষ্টম হৈ আছে আৰু কালি আমি SDRF NDRFে ভিতৰুৱা অঞ্চলসমূহৰ পৰা যি উদ্ধাৰ অভিযান চলাইছিল সেই দৃশ্যসমূহ দেখুৱাইছিলোঁ আজি আমি শিবিৰসমূহত গৈ সেই খবৰবিলাক আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ